নমস্কাৰ প্ৰাত টাইমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সমগ্ৰ বিশ্বত বৰ্তমান পবিত্ৰ মাহে ৰমজানৰ আনন্দ উল্লাস। আজি মাহে ৰমজানৰ দিনা আমি উপস্থিত হৈছোঁ বিজয়নগৰ হালিগাঁৱৰ জামে মছজিদ প্ৰাংগণত। খুব আটকধুনীয়া পৰিৱেশেৰে জামে মছজিদটো সজাই পৰাই তোলা হৈছে। আহক আমি কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয়, এতিয়া আমি ৰমজানৰ বিষয়ে আমাৰ হালিগাঁও জামে মছজিদৰ ইমাম চাহাবৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম। নিশ্চয়। পবিত্ৰ ৰমজান মাহৰ সকলোকে স্বাগতম জনাইছোঁ। এই পবিত্ৰ ৰমজান মাহ এনেকুৱা এটা মাহ যিটো নেকি মুছলমানে ধৰ্মাৱলম্বী লোকসকলে পালন কৰে। আৰু এইটো ৰোজা যিসকল মানুহ ৰাখে, হাদিছ শৰীফত আহিছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ফৰমাইছে যে ৰোজা এনেকুৱা এটা বস্তু যিসকল ৰাখিব গোটাই জিন্দগীৰ গুণা মাফ হ'ব আৰু দেহাৰ কাৰণে বহুত ফায়দামন্দ হয়। যিসকল মানুহ ৰোজা ৰাখে তাৰ দেহাটো ভালেই থাকে। আৰু যিসকল মানুহ ৰোজা নাৰাখে আৰু ৰোজা যিসকলে নাৰাখে আল্লাহ পাকৰ তাৰ ওপৰত কোনো ৱাদা নাই। আৰু যিসকল মানুহ ৰোজা ৰাখে তাৰ ওপৰত আল্লাহৰ পুৰাপুৰি ৱাদা আছে, তাক আল্লাহ পাক জান্নাত দিব। আৰু ৰমজান মাহত যিহেতুকে এটা গুৰুত্বপূৰ্ণ আমাৰ তাৰাবিৰ নামাজ আছে, তাৰাবিৰ নামাজৰ বিষয়ে দুআষাৰ। তাৰাবিৰ নামাজ আমাৰ ইয়াতে খতম চলি আছে পবিত্ৰ ৰমজান মাহত, আৰু প্ৰায় মছজিদত খতম চলি আছে। আৰু খতম এইটো কাৰণে কৰা এই খতম চলে যে বহুতো মানুহ হয়তো কোৰাণ চৰি পঢ়িব নাজানে, আৰু সিসকল মানুহ তাৰাবিৰ নামাজ আদায় কৰাৰ লগে লগে পুৰাপুৰি খতমৰ স্বভাৱটো তাৰ আমলনামাত লিখা হয়। তাৰে কাৰণে হাফিজ দুজন ৰখা হৈছে আৰু খতম চলি আছে, আগৰ পৰাই চলি আছে আৰু ভৱিষ্যতেও চলি থাকিব বুলি মই আশা ৰাখিলোঁ। কিমান বছৰ বয়সৰ পৰা ৰোজা ৰখাটো? আৰু আচলতে আমি জানা এই হাদিছ শৰীফত আহিছে যে 10 বছৰৰ পৰা ৰোজাৰ হুকুম আহিছে, কিন্তু 12 বছৰ পৰা ৰাখিবই লাগে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।